আপুনি সৰুচলা গাঁৱৰ এক সচেতন যুৱক হিচাপে আৰু এজন শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীক আৰু উদ্যোক্তাসকলক কি আহ্বান জনাব? মই আজি প্ৰথম দিন আৰু দুদিন বাকী আছে। আমাৰ সৰুচলা নবোদয় যুৱক সংঘ 1985 চনত স্থাপিত কৰা হৈছিল। তেতিয়াৰ পৰা একেধাৰে মই 20 বছৰ ইয়াৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি গৈছোঁ। মোৰ দিনতো এনেকৈ খেল ধেমালি চলিছিলে, কিন্তু তাতকৈ মানুহ যেতিয়া উন্নত ফালে আগবাঢ়ে তেতিয়া সকলো বস্তু উন্নত ফালে আগবাঢ়ি যায়। এতিয়া আমাৰ লকডাউনে অৱশ্যে 2-3টা বছৰ আমাক মানে খেল ধেমালিৰ পৰা বিৰত ৰখাইছিলে। লকডাউন শেষ হোৱাৰ পিছৰ পৰা আমি খেল ধেমালি অনুষ্ঠান কৰি গৈ আছোঁ আৰু আমাৰ সৰুচলা নবোদয় যুৱক সংঘৰ তৰফৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে যি খেল ধেমালি অনুষ্ঠান কৰিছে তাত আমি নহয় গোটেই ৰাইজে তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। অথচ আমাৰ শিক্ষিত যুৱক যুৱতীসকল বা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল আহি যে অংশগ্ৰহণ কৰিছে, সেই ক্ষেত্ৰত আমাৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকে প্ৰত্যেকটো খেলত যাতে অংশগ্ৰহণ কৰিব পাৰে। বিশেষকৈ চাওক, খেল জগতৰ লগত আমাৰ শিক্ষাৰ লগত জড়িত আছে। শিক্ষা আৰু খেল ধেমালি প্ৰায় এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। তাৰ লগত যদি আমি যোগাযোগ ৰাখিব পাৰোঁ আৰু তাৰ লগত যদি আমি সম্পৰ্ক বজাই ৰাখোঁ, নিজৰ স্বাস্থ্যৰ কাৰণে ভাল। আৰু খেল জগতৰ লগত আজিকালি খেল জগতে বা খেলুৱৈসকলে আজি বিশ্ব জয় কৰি আছে। যেনেকৈ আমাৰ নিচেই ওচৰত ঢিঙৰ সীমা দাস, তেখেতে যেনেকৈ আমাৰ তেখেতে খেল খেলি বা তেখেতে যি আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিলে, তেখেতলৈ আমাৰ ধন্যবাদ থাকিল। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ তৰফৰ পৰা কওঁ যাতে সীমা দাসলৈ দ্বিতীয় সীমা দাস হৈ যাতে আমাৰ অসমৰ গৌৰৱ কঢ়িয়াই আনিব পাৰে তেওঁলোকে। বৰ্তমান মোৰ লগত উপস্থিত আছে সৰুচলা নবোদয় যুৱ সংঘৰ প্ৰাক্তন সম্পাদক আৰু আমাৰ STV নিউজৰ পৰিচালন সঞ্চালক আৰু লগতে জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক। দেখা গৈছে যে আপোনাৰ বিদ্যালয়ৰ ছাত্ৰীয়ে এইটো যিটো খেল হৈছে দৌৰ খেল, ইয়াত ফাৰ্ষ্ট আহিছে, কি ক'ব বা কেনেকুৱা লাগিছে ইয়াত পৰিৱেশটো? আপোনাৰ পৰিৱেশ মানে আমাৰ যিটো সৰুচলা নবোদয় যুৱক সংঘৰ কৰ্মকৰ্তাসকলক মই মোৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু তেওঁলোকে প্ৰতি বছৰে এনেকৈ খেল ধেমালি অনুষ্ঠান কৰি আমাৰ ল'ৰা ছোৱালীৰ যিটো বিকাশ, খেল ধেমালিৰ লগত যেনেকৈ জড়িত থাকিব লাগে তেওঁলোকক শিকাইছে। যদিও আমাৰ সৰুচলা গাঁওখন অতিকৈ পিছপৰা, কিন্তু এতিয়া যেন মোৰ তাত লাগিছে যে নাই, এতিয়া অলপ উন্নত ফাললৈ আগবাঢ়ি গৈ আছে। ল'ৰা ছোৱালীক শিক্ষাৰ লগতে খেল ধেমালিৰ লগতো জড়িত হৈ থাকিব লাগে। খেল ধেমালিৰ জৰিয়তে বিশ্বত তেওঁলোকে ৰেকৰ্ড কৰিব পৰা ক্ষমতা আছে। আৰু যিবোৰ পিছপৰা অঞ্চলত তেওঁলোকৰ প্ৰতিভা লুকাই আছিল, আৰু এই প্ৰতিভাসমূহ আমাৰ চেনেলৰ যোগেদি এতিয়া গোটেই আন্তঃৰাষ্ট্ৰীয় হিচাপত তেওঁলোকে মানে উত্থাপন কৰিব পাৰিছে বা দেখুৱাব পাৰিছে। যিহেতুকে আমাৰ উপৰোক্ত বক্তা আমাৰেই ছাৰ, তেখেত আছিল আমাৰ হাবি বৰংগাবাৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তেখেত আমাৰ ইংলিছ টিচাৰ আছিল, তেখেত আমাৰ শিক্ষক। আৰু এতিয়া বৰ্তমান তেখেত অৱসৰপ্ৰাপ্ত হৈ আৰু এখন বিদ্যাপীঠত তেখেতে মানে শ্ৰমদান কৰি আছে। তেখেতলৈ মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল। লগতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীক লগত লৈ যে আমাৰ ইয়ালৈ আহিছে, তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আমাৰ খেল ধেমালি মানে এতিয়া যি দৌৰটো হৈছে, এই দৌৰত আমাৰ সৰুচলা জাতীয় বিদ্যালয়ৰ এজনী ছোৱালী বা ছাত্ৰী তেখেতে ফাৰ্ষ্ট পজিশ্যন পাইছে। আৰু এনেকৈ যাতে প্ৰত্যেক স্কুলৰ পৰা ল'ৰা ছোৱালী ওলাই আহে আৰু খেল ধেমালিত অংশগ্ৰহণ কৰে, তাৰ বাবে মোৰ তৰফৰ পৰা ধন্যবাদ থাকিল। লগতে আমাৰ অসমৰ ভিতৰত যদিও অতিকৈ পিছপৰা ঠাই আছিল সৰুচলা গাঁওখন, এতিয়া মৰিগাঁও জিলাৰ মইৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলা গাঁও। আমাৰ যি STV নিউজ আছাম যিটো চেনেল আমাৰ সৰুচলাত হৈছে, ইয়াত সাংবাদিক ঐক্য মঞ্চ এখন গঠন কৰা হৈছে। ইয়াৰ জৰিয়তে আমাৰ গাঁৱে ভূঞে চুকে কোণে যি মানে প্ৰতিভা আছিল, ল'ৰা ছোৱালী তথা যি কি নহওক, যাৰেই নহওক, এই প্ৰতিভাসমূহ যে দাঙি ধৰিছে, সেই দেখি মোৰ তৰফৰ পৰা আমাৰ সৰুচলা STV নিউজ আছাম আৰু সাংবাদিক ঐক্য মঞ্চৰ কৰ্মকৰ্তাসকলক মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপুনিওতো এজন সদস্য? মই এজন সদস্য, অৱশ্যে ময়ো সাংবাদিকতা কৰি আছোঁ। আৰু একচুৱেলি সাংবাদিকতা কৰি আছোঁ, সাংবাদিক আৰু হ'ব লাগে।
আৰু অসমৰ গাঁৱে ভূঞে চুকে কোণে হোৱা যিবোৰ ঘটনা আছে বা যিবোৰ প্ৰতিভা আছে এইবিলাক আমি সমাজৰ আগত দাঙি ধৰিব লাগে। আজি এনে আপুনি ভাবেনে যে আজিৰ পৰা 1 বছৰ বা 2 বছৰ আগতে এটা কিন্তু বেলেগ এটা ঢৌ আছিলে, মানে কিবা এটা হ'লেই মানে সেই পাৰ্টিটো গৈ কিবা এটা হেৰি কৰিছিল, কিন্তু আজিকালি দেখা গৈছে যে সেই পাৰ্টিৰ কোনো নাম গন্ধই নাই, কি ক'ব এই সম্পৰ্কত? অৱশ্যে ক'বলৈ আছে চাওক, যেতিয়া আমাৰ নিউজ চেনেল নাছিলে বা আমাৰ সাংবাদিকসকল নাছিলে, ৰিপৰ্টাৰ নাছিলে, তেতিয়া যধে মধে আমাৰ গাঁৱলীয়া কিছুমান ভ্ৰষ্টাচাৰী, আমাৰ গাঁৱলীয়া কিছুমান অত্যাচাৰী লোক আছিল, তেওঁলোকে যধে মধে কাম কৰিছে আৰু তেওঁলোকে সকাহ পাবলৈ ক'তো ঠাই পোৱা নাছিল। আৰু যেতিয়াৰ পৰা আমাৰ সৰুচলা সাংবাদিক ঐক্যমঞ্চ তথা STV নিউজ আছামৰ চেনেল যেতিয়া আমাৰ সৰুচলাত স্থাপন কৰা হ'ল বা তেওঁলোকে যেতিয়া তাৰ উদ্যোগ ল'লে, তেতিয়াৰ পৰা আমাৰ যিবিলাক ভিতৰুৱা অঞ্চলৰ কিছুমান দালাল শ্ৰেণীৰ লোক আমাৰ সমাজৰ অপকৰ্ম কৰাত তেওঁলোকৰ জড়িত আছিলে, ইয়াৰ ফটোৱে তাৰ লগত লগাই দি তেওঁলোকে তাৰ পৰা মুনাফা গ্ৰহণ কৰিছিলে। তেনেকুৱা লোকৰ এতিয়া ভাত মৰিছে। আশা কৰোঁ আৰু এনেকৈ ভাত মৰিব, তেওঁলোকে ভ্ৰষ্টাচাৰী কৰিবলৈ আৰু তেওঁলোকে ঠাই নাপাব। কাৰণ সংবাদকৰ্মীসকলে সদায় চকু দিছে স্কুল কলেজ গাঁৱত ৰাইজৰ লগত, দুখীয়া শ্ৰেণীৰ ৰাইজৰ লগত তেওঁলোক জড়িত হৈ আছে। মই আশা কৰোঁ যাতে ভৱিষ্যত আৰু সাংবাদিক আমাৰ লগত জড়িত হৈ যাতে গাঁৱে ভূঞে হোৱা অত্যাচাৰ, অনিচাৰ, বেবিচাৰ, লুণ্ঠনৰ পৰা যাতে আমাৰ ৰাইজক বচাই ৰাখিব পাৰে, তাৰ বাবে মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনালোঁ।